কৰা জগন্নাথ জয় কৰা। কৃষ্ণ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। ৰাতিপুৱা 5 বজাৰ দৃশ্য। ওচৰৰ খুৰা যিহেতু হাল লৈ গৈছে, আপোনালোকে অনুমান কৰিছে কিমান সোনকালে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু আজি আমাৰ ভাওনা, তো ৰাতিপুৱা উষা কীৰ্তনৰ পৰিৱেশ এতিয়া আৰম্ভ হ'ব। আৰু ইফালে পদূলিত পানী চানী ছটিয়াই থোৱা হৈছে, বাকী কাম কৰিব লগা আছে। ভাবিছোঁ কি ৰাইজক যিহেতু উষা কীৰ্তন লৈ আহোঁতে ভাবিছোঁ প্ৰত্যেকবাৰে আচলতে পানী অকণ দিয়া হয় আগফালে, কিন্তু এইবাৰ যিহেতু দাদা বিয়াও পাতিলে, বৌ আছে, আমি অকণ চাহ অকণো দিয়াৰ ব্যৱস্থা কৰিছোঁ। সেইকাৰণে সোনকালে উঠিব লগা হৈছে। কেনেকৈনো পাৰ কৰোঁ এই সময়ছোৱা, কি ব্যস্ততা হয়, মই বহুত পাৰ্টকৈ দিম আপোনালোকক অনুৰোধ জনাইছোঁ। উষা কীৰ্তনৰ পৰিৱেশটো মই আপোনালোকক আপলোড কৰিম, তাৰপিছত বৰসভা ৰাতিৰ ভ্লগ কিমান দূৰ কৰিব পাৰোঁ তাৰ কাৰণে মই আপোনালোকক কথা নিদিওঁ। যিহেতু ভাওনাখনত মই নিজে জড়িত আৰু মই নিজেই দোহাৰ কৰিম, যেতিয়া মই একেবাৰে সময় নাপাবও পাৰোঁ। তথাপিও এতিয়া মই একেবাৰে আমাৰ এইফালৰ পৰা দেখাই আছোঁ। সকলো ব্যস্ত হৈছে, বৌৰ ভাগে, দাদাৰ ভাগে, মই এইফালে কলপাত কাটি মেলি ৰেডি এইফালে। তাৰপৰা ওচৰৰ খুৰীক বোলে লাগে ফুল, তো আমাৰ বৌৰ যিটো বাগিচাখন, বৌৰ বাগিচাৰ পৰাই ফুলটো আচলতে বুটলিব দিব। অ' খুৰী কেইপা দিম? এইখন আমাৰ হ'ল বৌৰ বাগিচা, কেইপা দিওঁ? আমি সাজু, এইফালে চাহৰ কাপ সাজু কৰি দিছোঁ, এইফালে মিঠাই খুৰী আহি পেলাই লাগি দিছে। খুৰী নিজৰ সকলো বস্তু ৰেডি কৰি আহিছে তাত। এইফালে বুনিয়া আৰু এইটো কি পিঠা বুলি ক'ম, ভাপ পিঠা নেকি। ইফালে ইফালে উতলি গ'ল তো আৰু বিস্কুট ৰাতিপুৱা সময়ত বৰ বিশেষ একো নাখায়। আৰু আমি ভাবিছোঁ দবা কোবালে আহি পাই যাবহি, লৰালৰি কৰিছোঁ সেইখিনি দেখুৱাই। চ' আমি সাজু, সবফালে আহি পাই গ'ল ৰাইজ। তো কেমেৰা ফিটিং কৰি থৈছোঁ, পাছত সময় নাপাওঁ। বেলেগ পাত দিছিলোঁ, তলত দিব লাগিব, ইয়াত ভাগৱত আজি গৃহৰ পৰা চহৰমুখী কৰি আনি তেখেতসকলৰ পদূলিত কিছুপা কৰাই পেলাই তেখেতসকলে আজি ইয়াতে সেৱাভাগ ধৰিছে। হয়, যেনেধৰণে প্ৰভু ভগৱন্তৰ চৰণত তেখেতসকলে কায়ে কষ্টবোৰতে সেৱাভাগ ধৰিব লাগিছিল, নৱদা ভক্তিৰে তেখেতসকলে আজি সেই সেৱাভাগ ধৰিব পৰা নাই। নতুন সহস্ৰপতিৰ ওপৰত ক্ষমাভঞ্জন কৰিব আৰু তেখেতসকলৰ আজি দাস দাসীকে মুঠ কৰি ভাতৃ সম্বন্ধিত গৃহখনৰ ভিতৰতে আছে, ইয়াতো নতুন অপৰাধ হ'ব পাৰে। সহস্ৰপতিৰ ওপৰত ক্ষমাভঞ্জন কৰিব। সেই দাসী হৈ ৰাজকাৰ্যত ব্ৰতী হৈছে, তাতো নতুন অপৰাধ। তেখেতসকলৰ তেজবল শক্তি দি প্ৰভু ভগৱন্তৰ চৰণত কিদৰে পৰমাত্মা আৰু সেই তেখেতৰ পৰিয়ালৰ আজি সেই তেখেতৰে ভাতৃ আজি সেই আমাৰ জ্যোতিপুৰ বৰনামঘৰ তেখেতে আজি এই প্ৰভু ভগৱন্তৰ নাটৰ পৰিচালনা কৰি আছে। গতিকে তাতো নথৈ অপৰাধ হ'ব পাৰে। সহস্ৰপতিৰ ওপৰত ক্ষমাভঞ্জন কৰি প্ৰভু ভগৱন্তই তেখেতসকলক কৰ্মকুল ভক্তি প্ৰাপ্ত কৰক। সৰ্বভৌতিক কাৰ্য জয়যুক্ত কৰি গৃহে গৃহে লক্ষী বসতি কৰাই তেখেতসকলৰ আয়ুষত বিঘিনি শূন্য কৰি তেখেতসকলৰ কঁকালত তেজবল শক্তি দি প্ৰভু ভগৱন্তৰ চৰণত এইদৰে সেৱা ভাগ ল'বলৈ শক্তি দি ভক্তি প্ৰাপ্ত কৰি কৃপা মিলক।
এতিয়া হ'ল মানে কি আমাৰ ঘৰত আমি সেৱা কৰিলোঁ সকলো আজৰি মই এতিয়া ঘৰতে নিজে চাহ অকণ খালোঁ চব গুটি দুটামান খাই মই ওলাই আহিছোঁ ৰাইজ একেবাৰে হোৱা তাত পালেগৈ গৈ আছোঁ এতিয়া মই ৰাইজৰ ওচৰলৈ বাকী অলপ সময় খোল চোল বজাব লাগিব যিমান দূৰ পাৰি দেখুৱাবলৈ যত্ন কৰি সকলো জড়িত হৈ থাকিব 5:30 দাম হৈছে নাই 5:30 আপুনি খাওক না মিঠাটো সেই তেওঁ নিজে খাব নোৱাৰে আকৌ আমাক খুৱাই বেমাৰী কৰিব এতিয়া নাই চুগাৰ দৰৱ আমাক খুৱাব নাই নাখাম কিন্তু আমি ততকৈ বাদে তিতো যে শুই গৈছিলে সেইটো কোৱা আকৌ এইটো যে ভাও মাজত টোপনি গ'ল সেই স্থানে নিজ গুৰু পাতিলন্ত পাত ৰাম নাম মহাৰত্ন পেহাই লন্ত হাত ৰাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নাম প্ৰেম নদী তো এইফালে আমাৰ ড্ৰোন শ্বুট লৈ আছে ভীমে তো আৰু মজা লাগিছে নে একচুৱেলি ড্ৰোনৰ এটা ভাল কি ইমান ধুনীয়া বতাহ এটা দি থাকে নহয় ড্ৰোনখন ভিডিঅ' কৰিবলৈ নলওঁ বতাহটো খাবলৈ ল'বলৈ মন যায় কিন্তু 80,000 ন 1.5 লাখ মান টকা খৰচ কৰিলে ভাল এখন আহিব কিন্তু ইমান শকতি নাই আপোনালোকে মৰম দিলে ঘটিলেহে আহিব আচলতে ৰ'দটো ওলাই গৈছে এনেকুৱা গৰম লাগিছে গোটেই গা তিতি গ'ল ফুৰিবলৈ ওলাই ইফালে সেই ৰূপান্তৰৰ দ্বাৰাই চাই হাঁহি আছে বিৰাট মানে কষ্ট দিছে খোল চোল নাই লোৱা আজি আমাক কষ্ট দিছে আৰু উপায় নাই আৰু নতুন মোবাইল লৈছে পাৰ্টি দিয়া নাই দিয়া আপোনালোকে ধৰিব কিন্তু চবকে গৰমে আচলতে ধুৱাই পেলালে চবে পানী খাই আছে মোকো এই বান্ধ বাতিত দিছে খাই লওঁ এইফালে মই লৈ আছোঁ 10 টকী এইফালে গুটুন্দা ভাগত 20 টকী এইফালে 50 টকী এইফালে 100 টকী এয়া কিহৰ পইচা আপোনালোকে ভাবিছে নিশ্চয় এয়া আমাৰ যেতিয়া ভাগৱত যাত্ৰা হৈছিলে সকলো ৰাইজে তেওঁলোকৰ ইচ্ছাই চব ভক্তিৰে যেনেকৈ আগবঢ়ায় তেতিয়া গণা হ'ব কিমান উঠিব শেষত মই কৈ আছোঁ কিমান উঠিলে আমাৰ অৰিহণা এইবিলাক আচলতে স্মৃতি কিনিব নোৱাৰি এইবোৰ আচলতে বছৰেকৰ মূৰত এবাৰে পাওঁ আৰু পুনৰ জীয়াবলৈ এইখিনি মই চেষ্টা কৰোঁ এইফালে 2 টকী এইফালে 5 টকী 2 টকী 7,460 আমাৰ প্ৰথম কাৰ্যসূচী ইয়াতে শেষ হৈছে মই ভিডিঅ'টো সামৰিছোঁ ঘৰলৈ যাওঁ ব'লক বৌদাৰ লগত ঘৰলৈ যাওঁগৈ তোমালোকৰ সেইটো ভাল হৈছে কোনটো আপোনালোকৰ দোহাৰীটো ভাল হৈছে দোহাৰী আৰু দোহাৰী দোহাৰী